Hello viewers, মই মতিউৰ ৰহমান আজি আপোনালোকৰ মাজত আকৌ উপস্থিত হৈছোঁ নতুন আকৌ এটা ভিডিঅ' লৈ। আজি আমি যেটো ভিডিঅ' বনাম এই ভিডিঅ'টোত আমি ইংৰাজী গ্ৰামাৰৰ যিখিনি প্ৰাথমিক জ্ঞান সেইখিনি বিষয়ে আমি প্ৰথমতে আলোচনা কৰি লম। ইয়াৰ পিছত আমি ক্ৰমে আমাৰ টেন্স, নাৰেশ্যন, ভয়েস চেঞ্জ এইবিলাকৰ বিষয়ে আমি আলোচনা কৰাৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে যেন ভিডিঅ'টো অতি মনোযোগেৰে আৰু ধ্যান দি চায়। ইয়াৰ আগতে ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে যিবিলাকে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে যেন মোৰ চেনেলটোক সাবস্ক্ৰাইব কৰে। মোৰ চেনেলটোৰ নাম হৈছে এমআৰ জ্ঞান আৰু যিবিলাকে এই ভিডিঅ'টো চাব চোৱাৰ পিছত যেন সকলোৱে ভিডিঅ'টো লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে। ধন্যবাদ। এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। আজি আমি কিহৰ বিষয়ে আলোচনা কৰিম বুলি কৈছোঁ ইয়াতে আমি ইংৰাজী গ্ৰামাৰৰ প্ৰাথমিক যিখিনি জ্ঞান লাগে সেইখিনি বিষয়ে আলোচনা কৰিম। এতিয়া চাওক, আমাৰ প্ৰথমতে ধৰক কোনোবা এটা বাক্যৰে ট্ৰেন্সলেশ্যন কৰিব লগা হওক বা আমাৰ টেন্স কৰিব লগা টেন্সৰ বিষয়ে যদি আমি টেন্স যদি শিকিবলগীয়া হয় বা বিভিন্ন ধৰণৰ জ্ঞান ভয়েস চেঞ্জ আৰু নেৰেশ্যনে যদি জানিবলগীয়া হয় তেতিয়াহ'লে আমাৰ কিহৰ দৰকাৰ হ'ব? আমাৰ ভাৰ্বৰ বিষয়ে জনাৰ দৰকাৰ হ'ব। গতিকে ভাৰ্ব মানে হ'ল ক্ৰিয়া। ক্ৰিয়া কাক কয়? যিয়ে কোনো কাম কৰা বা হোৱা বুজায় তাকে ক্ৰিয়া বুলি কোৱা হয়। আৰু কোনো এটা বাক্য যেতিয়া থাকিব আমাৰ ধৰক এনেকুৱা এটা বাক্য থাকিল আমাৰ যেনে যদুৱে ভাত খায়। যদুৱে ভাত খায়। এই বাক্যটোত আমাৰ কিমানটা অংশ আছে? তিনিটা অংশ আছে। যদু, ভাত, খায়, এই তিনিটা অংশ আছে। ইয়াতে আমাৰ কি কি আছে? ইয়াতে আমি প্ৰথম আমাৰ ইয়াতে চোৱা যদুৱে প্ৰথম আমি যদি চাওঁ যদুৱেটো আমাৰ কি? যদুৱে কি কৰিছে? কাম কৰি আছে। গতিকে যদুটো আমাৰ কি? সাবজেক্ট, SUB সাবজেক্ট। ভাতটো আমাৰ কি? ভাতটো আমাৰ কি? এটা বস্তু নাম। গতিকে এইটো আমাৰ কি হ'ব? এটা অবজেক্ট। আর খাই খোৱাটো কি কৰিছে? কাম কৰি আছে। গতিকে এইটো হৈছে আমাৰ ক্ৰিয়া। গতিকে এইটো হ'ব আমাৰ ভাৰ্ব। গতিকে আমি যদি চাওঁ যিকোনো বাক্যতে আমাৰ সাবজেক্ট, অবজেক্ট আৰু ভাৰ্ব, সাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট এই তিনিটা অংশ থাকে। গতিকে আমাৰ সম্পূৰ্ণ বাক্য এটা যদি হ'ব লাগে তেতিয়াহ'লে আমাৰ এই তিনিটা অংশ থাকে, সাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট, এই তিনিটা বস্তু। এতিয়া সাবজেক্ট কাক বোলে? সাবজেক্ট হ'ল সেইজন যিজনে কোনো এটা কাম কৰে, অৰ্থাৎ যিজনে কামটো কৰে তেওঁ হ'ল সাবজেক্ট। হৰিয়ে ফুটবল খেলে, ইয়াতে হৰিয়ে কামটো কৰি আছে। গতিকে হৰিটো আমাৰ কি হ'ব? সাবজেক্ট হ'ব। আৰু ইয়াতে কোনটো কাম কৰি আছে? খেলা কামটো কৰি আছে। গতিকে যিটো কাম কৰে সেইটো হ'ল আমাৰ ক্ৰিয়া, অৰ্থাৎ ভাৰ্ব। গতিকে খেলা কামটো কৰি আছে, গতিকে খেলাটো হৈছে আমাৰ কি? ভাৰ্ব। আৰু আমাৰ কি কৰি আছে? ক্ৰিকেট। কি খেলে? ক্ৰিকেট খেলে। গতিকে কি খেলে? ক্ৰিকেট খেলে। গতিকে যিটো বস্তু খেলি আছে সেইটো হৈছে আমাৰ কি হ'ব? অবজেক্ট হ'ব। গতিকে আমি গম পালো সাবজেক্ট, অবজেক্ট আৰু ভাৰ্ব কি বস্তু এইকেইটা আমি গম পাইলো। অৰ্থাৎ এতিয়া এই বাক্যটো যে আছে যদুৱে ভাত খায়, আমাৰ কি হ'ব? যদু eats rice. যদুৱে ভাত খায়। ইয়াৰে যদুটো হ'ল আমাৰ সাবজেক্ট, ইটছটো হ'ল আমাৰ কি? ইটছটো হ'ল আমাৰ ভাৰ্ব আৰু ৰাইচটো হ'ল আমাৰ কি? অবজেক্ট। অৰ্থাৎ প্ৰত্যেকটো বাক্যতে আমাৰ এই তিনিটা অংশ আমি পাম। যদুৱে ভাত খায় বা হৰিয়ে ক্ৰিকেট খেলে, এনেকুৱা ধৰণৰ বাক্যত আমি এইবিলাক ধৰণৰ সাবজেক্ট, অবজেক্ট আৰু ভাৰ্ব পাম। এতিয়া ভাৰ্ব, এতিয়া যদি আমি ভাৰ্বৰ লিষ্টত যদি যাওঁ আমি গম পালো সাবজেক্ট কি, অবজেক্ট কি আৰু ভাৰ্ব কি এইখিনি গম পালো। এতিয়া ভাৰ্বৰ লিষ্ট যিটো আমাৰ দৰকাৰী বস্তু, আৰু এইখিনি বস্তু নহ'লে আমাৰ কি নহয়, আমি বস্তুবিলাক বাক্যবিলাক গঠন কৰিব নোৱাৰিম। ভাৰ্বৰ লিষ্ট আমি গ্ৰামাৰত যদি চাওঁ, ভাৰ্বৰ লিষ্ট যদি চাওঁ, ভাৰ্বৰ লিষ্টত আমাৰ তিনিটা অংশ পাওঁ। প্ৰথম হ'ল ভাৰ্ব ইন প্ৰেজেন্ট টেন্স, প্ৰথম হ'ল ভাৰ্ব ইন প্ৰেজেন্ট। দুই নম্বৰ পাম ভাৰ্ব ইন পাষ্ট, আৰু তিনি নম্বৰে পাম আমি ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল। ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল এই তিনিটা অংশ পাম। ভাৰ্বৰ লিষ্টত যেতিয়া যাম আমাৰ এই তিনিটা অংশ পাম। গতিকে ইয়াৰে আমাৰ ভাৰ্ব ইন প্ৰেজেন্ট যিটো সেইটো আমি ভাৰ্ব 1 বুলি ধৰিম, ভাৰ্ব ইন পাষ্টটো যিটো আছে ভাৰ্ব 2 বুলি ধৰিম, আৰু ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল যিটো আছে এইটো আমি কি বুলি ধৰিম? ভাৰ্ব 3 বুলি ধৰিম। গতিকে এটা ভাৰ্ব যদি লওঁ আমি, যেনেকুৱা আমাৰ ভাৰ্ব এটা গো ভাৰ্বটো আমি লওঁ, গো। গো মানে আমাৰ কি? যোৱা, গো। এই ভাৰ্বটোৰ আমাৰ পাষ্ট টেন্স কি হ'ব? গো ভাৰ্বটোৰ পাষ্ট টেন্স হ'ল went, আৰু ইয়াৰ পাষ্ট পাৰ্টিচিপল কি হ'ব? আমাৰ গন, GON, গন। গো, went, গন। ঠিক সেইদৰে আমি যদি আৰু এটা ভাৰ্ব লওঁ ডু,
ডু মানে হল কৰা ডু ভাৰ্বটোৰ পাষ্ট টেন্স কি হ'ব ডিড আৰু পাষ্ট পাৰ্টিচিপল হ'ব ডান গতিকে এনেকৈ আমাৰ বিভিন্ন ধৰণৰ ভাৰ্ব যিবিলাক আছে ভাৰ্ববিলাকৰ প্ৰত্যেকৰ আমাৰ তিনিটা ৰূপ আছে আৰু সেইখন আমাৰ ভাৰ্বৰ লিষ্ট যিখন গ্ৰামাৰত আমি পাম সেইখন আমি যিমান পাৰো আমি মুখস্থ কৰাৰ কাৰণে চেষ্টা কৰিম আৰু কাৰণ সেইখিনি আমাৰ ভৱিষ্যতে আমাৰ প্ৰয়োজন হ'ব কি হওক টেন্স কৰোঁতে হওক বা নেৰেশ্যন কৰোঁতে হওক বা ভইচ চেঞ্জ কৰোঁতে হওক সেইখিনি আমাৰ দৰকাৰ হ'ব এইখিনি আমি গম পালো সাবজেক্ট কি অবজেক্ট কি আৰু ভাৰ্ব কি বুজি পালো ভাৰ্বৰ লিষ্টৰ বিষয়ে গম পালো এতিয়া আমি টেন্সত যদি যাওঁ আমাৰ থাকিব আমাৰ টেন্স আমাৰ তিনিটা থাকে আমি সকলোৱে জানো আমি আগতেও পাই আহিছো টেন্স আমাৰ তিনি প্ৰকাৰৰ টেন্স মূল টেন্স আমাৰ কিমান প্ৰকাৰৰ তিনি প্ৰকাৰৰ এক নম্বৰ আমাৰ প্ৰেজেন্ট টেন্স দুই নম্বৰত আমাৰ পাষ্ট টেন্স আৰু তিনি নম্বৰত আছে আমাৰ ফিউচাৰ টেন্স এতিয়া আমি ইয়াতে আৰু বিশেষ এই ভিডিওটো দীঘলীয়া হৈ যাব বিশেষ আলোচনা নকৰোঁ আমি এই যে মই যে কৰা ভাৰ্বৰ লিষ্টৰ বিষয়ে সেইটো কোনটোত কি আমাৰ ব্যৱহাৰ হয় সেইখিনি আমি ইয়াতে আলোচনা কৰি আছোঁ প্ৰথম আহিলে আমাৰ প্ৰেজেন্ট টেন্স আমি জানো প্ৰেজেন্ট টেন্সে হওক বা পাষ্ট টেন্সে হওক বা ফিউচাৰ টেন্সে হওক প্ৰত্যেকৰে আমাৰ চাৰিটাকৈ ভাগ থাকে ইনডিফিনিট টেন্স কণ্টিনিউয়াছ টেন্স পাৰফেক্ট টেন্স আৰু পাৰফেক্ট কণ্টিনিউয়াছ টেন্স গোটেইকেইটাৰে সেই ভাগ থাকে প্ৰেজেন্টৰ প্ৰেজেন্ট ইনডিফিনিট বা সিম্পল প্ৰেজেন্ট প্ৰেজেন্ট কণ্টিনিউয়াছ প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ ঠিক সেইদৰে পাষ্টৰো চাৰিটা আছে সেই একে আৰু ফিউচাৰৰো সেই চাৰিটা আছে গতিকে এই ভাৰ্বৰ লিষ্টৰ পৰা আমাৰ ভাৰ্বৰ লিষ্টত আমি কি কৰিছিলোঁ ভাৰ্বৰ তিনিটা ভাগ আমি এটা হৈছে ভাৰ্ব ইন প্ৰেজেন্ট টেন্স দুই নম্বৰ পাইছিলোঁ ভাৰ্ব ইন পাষ্ট টেন্স আৰু ভাৰ্ব V3 ৰূপটো আমাৰ কি আছিল ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ইয়াৰে এতিয়া আমি যদি চাওঁ প্ৰেজেন্ট টেন্সত আমাৰ এই চাৰিটা ভাগত ব্যৱহাৰ হ'ব ইয়াতে ভাৰ্বৰ ইয়াতে আমাৰ ব্যৱহাৰ হ'ব ভাৰ্ব ইন প্ৰেজেন্ট আৰু ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল গোটেইকেইটা ভাগত যদি আমি চাওঁ প্ৰেজেন্টে হওক বা প্ৰেজেন্ট কণ্টিনিউয়াছ প্ৰেজেন্ট পাৰফেক্ট আৰু প্ৰেজেন্ট পাৰফেক্ট কণ্টিনিউয়াছ এই গোটেইকেইটাত আমি এইকেইটা ব্যৱহাৰ কৰিব লাগিব অৰ্থাৎ ভাৰ্বৰ দুটা ৰূপ আমাৰ ব্যৱহাৰ হ'ব এটা হৈছে ভাৰ্ব ইন প্ৰেজেন্ট আৰু ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ব্যৱহাৰ হ'ব দ্বিতীয়টো হৈছে পাষ্ট টেন্সত আমাৰ কি হ'ব পাষ্ট টেন্সত আমাৰ তিনিটাই ব্যৱহাৰ হ'ব অৰ্থাৎ ভাৰ্ব ইন প্ৰেজেন্টও ব্যৱহাৰ হ'ব ভাৰ্ব ইন পাষ্টও ব্যৱহাৰ হ'ব ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল ব্যৱহাৰ হ'ব আৰু ফিউচাৰত আমাৰ কি ব্যৱহাৰ হ'ব ফিউচাৰত আমাৰ ব্যৱহাৰ হ'ব ভাৰ্ব ইন প্ৰেজেন্ট আৰু ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল অৰ্থাৎ এই দুটাৰ আমাৰ একে ব্যৱহাৰ হ'ব ভাৰ্ব ইন প্ৰেজেন্ট আৰু ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল আৰু কিন্তু এই পাষ্ট টেন্সত আমাৰ কি হ'ব এই তিনিটা ভাৰ্ব ইন প্ৰেজেন্ট ভাৰ্ব ইন পাষ্ট আৰু ভাৰ্ব ইন পাষ্ট পাৰ্টিচিপল এই তিনিটা ব্যৱহাৰ হ'ব গতিকে এই ভিডিওটো বেছি দীঘলীয়া হৈ যাব গতিকে আমি আৰু আজিতে এই ভিডিওটো সামৰিছোঁ নেক্সট যিটো ভিডিও বনাম সেই ভিডিওটোত আমি টেন্সৰ পৰা আৰম্ভ কৰিম গতিকে প্ৰত্যেকেই যেন ভিডিওটো পৰামৰ্শসকলে সম্পূৰ্ণকৈ চাই এইটো আশা ৰাখিলোঁ আৰু যদি আপোনালোকে ভিডিওৰ দ্বাৰা উপকৃত হোৱা বুলি ভাবে তেতিয়াহ'লে নিশ্চয় ভিডিওটো লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব ধন্যবাদ